সঁচাকে বিৰোধী পক্ষ জিকিব লাগে আগৰ পৰা সকলোৱে প্ৰস্তুত কৰিব লাগিব আৰু যদি সঁচাকে বিৰোধী পক্ষৰ মাজত একতা হ'ব লাগে কাইলৈ ইলেকশ্যনৰ সময়ত যেতিয়া একতা হ'ব আমাৰ ওপৰে ওপৰে লিডাৰবিলাকে হাত দাঙি দিম একেলগতে গৌৰৱ গগৈ অখিল গগৈ লুৰিণজ্যোতি গগৈ মনোৰঞ্জন তালুকদাৰ সুপ্ৰকাশ তালুকদাৰ কনক গগৈ সবে একেলগতে হাত দাঙি দিম জন সিং টিকাটাৰ সবে হাত দাঙি দিম বিবেক দাস সবে একেলগতে হাত দাঙি দিম কিন্তু সেই যিটো একতা সেইটো তলৰ পৰ্যায়লৈ পাবগৈ নে তৃণমূল পৰ্যায়লৈ পাবলৈ হ'লে অতি কমেও আমি সময় লৈ 50খন 60খন প্ৰত্যেকখন সমষ্টিতে এটা দুটা এখন দুখন মিটিং কৰিবৰ কাৰণে আমি সুযোগ পাব লাগে গ্ৰাছৰুট লেভেললৈকে সেইকাৰণে পঞ্চায়ত ইলেকশ্যনটোৱে আমাৰ আটাইতকৈ ভাল সুবিধা আছিলে পঞ্চায়ত ইলেকশ্যনটোত যদি আমি ঐক্যবদ্ধ হৈ গ'লোহেঁতেন একদম গ্ৰাছৰুট লেভেললৈকে আমাৰ একতা বাঢ়ি গ'লহেঁতেন কিন্তু আজিৰ দিনটোত যেতিয়া যিমানেই কংগ্ৰেছে পিছুৱাই গৈ আছে কেণ্ডিডেটবিলাকৰ আকাংক্ষা বাঢ়ি গৈ আছে প্ৰত্যেকটো দলৰে আৰু প্ৰত্যেকটো দলৰে নিজৰ নিজৰ অঞ্চলত নিজৰ নিজৰ কেণ্ডিডেটবিলাকে পইচা খৰচ কৰা ইনভেষ্টমেণ্ট কৰা আৰম্ভ কৰি দিছে যেতিয়া প্ৰত্যেকজন কেণ্ডিডেটে নিজৰ পইচা খৰচ কৰিব ইনভেষ্টমেণ্ট কৰিব নিজে সোমাই যাব একদম বুথ পৰ্যন্ত গোটেই কমিটিবিলাক গঠন কৰি সাজু কৰিব তাৰপিছত কোন পাৰ্টিয়ে কাৰ চিট এৰি দিব সেইকাৰণে কৈছিলোঁ যে সোনকালে এলায়েন্সটো হৈ যাব লাগে নহ'লে আমি লিডাৰবিলাকে হাত দাঙি একেলগতে কম যে আমি একেলগে আছো শেষৰ অৱস্থাত হ'লে কিন্তু জনতাৰ মাজত সেই একতা তললৈকে তৃণমূল পৰ্যায়লৈকে বিয়পি নাযাব সেইকাৰণে বাৰম্বাৰ এই ইলেকশ্যনৰ কি কয় এই একতাৰ কথা এই এলায়েন্সৰ কথা বিৰোধী ঐক্য মঞ্চৰ কথা কৈছো আৰু যিমানবাৰ বিৰোধী ঐক্য মঞ্চৰ কথা কৈছো কংগ্ৰেছ দলৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ পৰা এটাও ইতিবাচক সঁহাৰি পোৱা নাই সদায় ব্যক্তিগত আক্ৰমণ উল্টাই পাইছো সদায় গালি পাইছো সদায় তাচ্ছিল্য পাইছো আৰু এইকাৰণে গৌৰৱ গগৈ ডাঙৰীয়াক স্পষ্ট ৰূপত জনাই দিব খুজিছো যে এইটো গৌৰৱ গগৈক অসমৰ মুখ্যমন্ত্ৰী পাতিবৰ কাৰণে বা অখিল গগৈক মন্ত্ৰী পাতিবৰ কাৰণে আমি এলায়েন্স এইটো বিচৰা নাই আমি এলায়েন্স বিচাৰিছো অসমৰ জাতীয় স্বাৰ্থত আমি এলায়েন্স বিচাৰিছো অসমৰ পৰা সাম্প্ৰদায়িক ফেচিবাদী শক্তিক উৎখাত কৰাৰ স্বাৰ্থত আমি এলায়েন্স বিচাৰিছো অসমৰ প্ৰত্যেকজন দুখীয়া মানুহ শ্ৰমিক কৃষক যিবিলাকৰ এতিয়া সাংঘাতিক বিপদ হৈছে প্ৰত্যেকজন মানুহৰ কণ্ঠ ৰোধ কৰি শেষ কৰি পেলাইছে সেই চৰকাৰখনে বিজেপি চৰকাৰখনে তেওঁলোকৰ পৰা মুক্ত কৰিবৰ কাৰণে বিজেপিৰ পৰা মুক্ত কৰিবৰ কাৰণে এলায়েন্স বিচাৰিছো